নমস্কাৰ বন্ধুসকল, বৈজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ 2025 চনৰ আগষ্ট মাহৰ মেষ ৰাশিৰ মাহেকীয়া ৰাশিফল। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ আগষ্ট মাহৰ মেষ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা যদি কৰা হয়, এই মাহত আপোনালোকৰ জীৱনলৈ উৎসাহ, নতুন আৰম্ভণি আৰু ইতিবাচক পৰিৱৰ্তন আনিব। কেৰিয়াৰেই হওক, প্ৰেমৰ সম্পৰ্কই হওক, স্বাস্থ্য আৰু বিত্তই হওক, প্ৰতিটো ক্ষেত্ৰতে বিশেষ কিবা নহয় কিবা এটা দেখা যাব। প্ৰিয় দৰ্শক, 2025 চনৰ আগষ্ট মাহটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে জীৱনত নতুনত্ব আৰু শক্তিৰে ভৰা হ'ব। গ্ৰহৰ গতি এই মাহত আপোনাৰ পক্ষত হ'বলৈ গৈ আছে। বিশেষকৈ মংগল গ্ৰহ, যিটো আপোনাৰ ৰাশিৰ প্ৰভু, অতি সক্ৰিয় ভূমিকা পালন কৰিব আৰু ই আপোনাৰ আত্মবিশ্বাস, নেতৃত্বৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰিব। এই মাহত আপুনি গ্ৰহণ কৰা কামবোৰত সফলতা লাভ কৰাৰ সম্ভাৱনা অতি বেছি। আত্মনিৰ্ভৰশীলতা আৰু কাম ক্ষীপ্ৰ কৰাৰ প্ৰৱণতাই আপোনাক আগুৱাই যোৱাত সহায় কৰিব। আপুনি আপোনাৰ লক্ষ্যৰ বিষয়ে স্পষ্ট হ'ব আৰু এই স্পষ্টতাই আপোনাৰ বাবে বহু দুৱাৰ মুকলি কৰিব। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি আপোনাৰ আগষ্ট মাহৰ আজি মেষ ৰাশিৰ যদি চোৱা হয় কেৰিয়াৰৰ দিশটো, কেৰিয়াৰ বা ব্যৱসায়ৰ যদি আমি দিশ চোৱা হয়, এই মাহত আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰখনত উন্নতিৰ নতুন সুযোগ প্ৰদান কৰিব। যিসকল জাতক জাতিকা এতিয়ালৈকে নিজকে প্ৰমাণ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল, তেওঁলোকৰ বাবে এতিয়া বাট মুকলি হোৱা দেখা যাব। যদি আপুনি কৰ্মৰত, তেন্তে আপোনাৰ বাবে পদোন্নতি বা নতুন প্ৰজেক্ট সম্ভাৱনা আছে। আনহাতে যিসকল ব্যৱসায়ত আছে, তেওঁলোকেও ভাল ক্লায়েণ্ট আৰু লাভৰ লক্ষণ লাভ কৰিছে। প্ৰিয় দৰ্শক, আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ যদি আপোনাৰ তাৰিখ যদি আমি চোৱা হয়, যে 10ৰ পৰা আপুনি 15 আগষ্টৰ ভিতৰত কোনো ছিনিয়ৰৰ পৰা প্ৰশংসা পাব পাৰে। 18 আগষ্টৰ পিছত নতুন চুক্তি বা চাকৰিৰ প্ৰস্তাৱৰ সম্ভাৱনা। আপুনি মংগলবাৰে হনুমানজীক গুড় আৰু বুট দালি আগবঢ়াওক। যিহেতু আপোনাৰ কেৰিয়াৰৰ কাৰণে আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয়, মংগলবাৰে হনুমানজীক গুড় আৰু বুট দালি আগবঢ়াওক আৰু ৰঙা কাপোৰ পিন্ধিলে আত্মবিশ্বাস বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আগষ্ট মাহৰ আপোনাৰ প্ৰেমৰ দিশ বা বিবাহিত জীৱনৰ যদি আমি চাওঁ যে ফলাফল যদি চোৱা হয়, প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আগষ্ট মাহ হ'ব মেষ ৰাশিৰ বাবে ইতিবাচক মাহ। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে পাৰস্পৰিক বুজাবুজি আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব আৰু প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ পৰিব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই মাহটো নতুন সংযোগ আৰম্ভ কৰাৰ সময় হ'ব। বিশেষকৈ 5 আগষ্টৰ পিছত জীৱনলৈ নতুন মোড় দিব পৰা বিশেষ ব্যক্তিক লগ পোৱাটো সম্ভৱ। আপুনি পাৰিলে আপোনাৰ সংগীৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। ৰোমান্টিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আজি আপোনাৰ আগষ্ট মাহৰ মেষ ৰাশিৰ যদি আমি বিত্তীয় বা আৰ্থিক দিশটো যদি আমি চাওঁ, কৈছে যে আৰ্থিক দৃষ্টিকোণৰ পৰা আগষ্ট মাহত মেষ ৰাশিৰ বাবে বহু নতুন পথ মুকলি হ'ব পাৰে। টকা অহাৰ সম্ভাৱনা আছে, যদিও খৰচ নিয়ন্ত্ৰণো কৰিব লাগিব। শ্বেয়াৰ বজাৰ, বিনিয়োগ বা যিকোনো পুৰণি সম্পত্তিৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে। একে সময়তে ঘৰৰ কিবা প্ৰয়োজন বা পৰিয়ালৰ চাহিদাত খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, যদি আমি চাওঁ যে আপোনাৰ আৰ্থিক দিশৰ যদি কিছুমান আজি আপোনাৰ গুৰুত্ব আমি তাৰিখ যদি চোৱা হয়, যেনে ধৰি লওক আপোনাৰ 12 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত যিকোনো আৰ্থিক সিদ্ধান্ত ধৈৰ্য ধৰিব। বাজেট বনালে আপুনি আৰ্থিক স্থিতিশীলতা বজাই ৰাখিব পাৰিব। শুকুৰবাৰে আপুনি কি কৰিব, লক্ষ্মী দেৱীক পূজা কৰি পদুম ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় মেষ ৰাশি, আমি যদি আগষ্ট মাহৰ যদি স্বাস্থ্যৰ দিশটো যদি চাওঁ, স্বাস্থ্য কৈছে যে 2025 চনৰ আগষ্ট মাহটো আপোনাৰ বাবে স্বাস্থ্য ক্ষেত্ৰত মিশ্ৰিত মাহ হ'ব। প্ৰথম অৱস্থাত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে বা মাইগ্ৰেনৰ দৰে সমস্যাত ভুগিব পাৰে, কিন্তু সময়ৰ লগে লগে আপোনাৰ শক্তি ঘূৰি আহিব। মন কৰিবলগীয়া যে অত্যাধিক কৰ্মচাপৰ বাবে মানসিক চাপ বৃদ্ধি পাব পাৰে। যোগ আৰু ধ্যান ধাৰণাৰ আপোনাক সহায় কৰিব পাৰে।
আপুনি পাৰিলে ৰাতিপুৱা খোজকাঢ়ি ধ্যান কৰাটো নিশ্চিত কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু অপ্ৰয়োজনীয় উদ্বেগ পৰিহাৰ কৰক। অধিক পানী খাবও লাগে আৰু ভজা খাদ্যৰ পৰা আপুনি আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আজি যদি আমি চাওঁ যে আজি আপোনাৰ যিহেতু মেষ ৰাশিৰ আমি শিক্ষাৰ বা পৰীক্ষাৰ দিশ যদি চোৱা হয় যে আপোনাৰ কেনেকৈ যাব। প্ৰিয় দৰ্শক, যে কৈছে যে এই মাহত ছাত্ৰ ছাত্ৰীসকলে নতুন আত্মবিশ্বাসেৰে পঢ়া শুনা কৰিব পাৰিব। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে 15 আগষ্টৰ পিছত গ্ৰহসমূহৰ অৱস্থান অনুকূল হৈ পৰিছে। মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ বজাই ৰাখিব লাগে আৰু অপ্ৰয়োজনীয় ছ'চিয়েল মিডিয়া বা অন্যান্য বিক্ষিপ্ততাৰ পৰা আঁতৰি থাকিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যদি বিশেষ প্ৰতিকাৰ কিছুমান আছে, এইখিনি আপোনালোকে যদি চাব যে প্ৰতি বুধবাৰে আপুনি ভগৱান গণেশক আপুনি পাৰিলে দুবৰি বন আগবঢ়াওক আৰু অধ্যয়নত একাগ্ৰতা বজাই ৰাখিবলৈ অংশ এটা পানী ভৰাই পূব দিশত ৰাখক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আজি আপোনাৰ মেষ ৰাশিৰ আমি আগষ্ট মাহৰ আমি পাৰিবাৰিক জীৱনটো আমি যদি চোৱা হয় আগষ্ট মাহত পৰিয়ালত সুখ আৰু শান্তি থাকিব। আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আৰু কিছু শুভ কামৰ পৰিকল্পনা কৰিব পাৰিব। শিশুৰ লগত জড়িত কিছু ভাল খবৰো পাব পাৰে। যদি আগতে কোনো পাৰিবাৰিক বিবাদ হৈছিল তেন্তে এই মাহত আপুনি সেইটো সমাধানৰ সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি পাৰিলে দেওবাৰে ঘৰত গংগা পানী ছটিয়াই দিব আৰু মা দেউতাৰ আশীৰ্বাদ লৈ কাম আৰম্ভ কৰক। প্ৰিয় দৰ্শক, যদি চোৱা হয় গ্ৰহৰ বিশেষ অৱস্থান আৰু যদি প্ৰভাৱ যদি চাওঁ আজি আমাৰ আগষ্ট মাহতনো আপোনাৰ গ্ৰহৰ কেনেনো অৱস্থান আছে বা কিনো প্ৰভাৱ আছে আমি তাৰ ওপৰত যিহেতু আমি যদি চোৱা হয় যে মংগল গ্ৰহ কৈছে যে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি কৰিব। আৰু আপোনাৰ যদি শুক্ৰ আমি যদি চাওঁ প্ৰেম জীৱনত মিঠাটা থাকিব। আৰু আপোনাৰ যিহেতু শনি ৰেড গ্ৰেডত আছে আৰু শনি ৰেড গ্ৰেডত থকাৰ কাৰণে পুৰণি স্থবিৰ কামত অগ্ৰগতি হ'ব। আৰু আপোনাৰ সূৰ্য বৃহস্পতিৰ সংযোগ, যিহেতু সূৰ্য বৃহস্পতিৰ সংযোগ হ'বলৈ গৈ আছে আৰু আগষ্ট মাহত যিহেতু হ'ব, তো সূৰ্য বৃহস্পতিৰ সংযোগে আপুনি আত্মবিশ্বাস আৰু সামাজিক সন্মান লাভ কৰিব। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় মাহৰ বিশেষ আমি যদি প্ৰতিকাৰ যদি চাওঁ, বিশেষ প্ৰতিকাৰ যেনে ধৰি লওক আপুনি প্ৰতি মংগলবাৰে হনুমান মন্দিৰত সেন্দুৰ আগবঢ়াওক, কপালত ৰঙা চন্দনৰ তিলক লগাব, ঘৰতে এজোপা তুলসী গছ ৰোপণ কৰক আৰু নিয়মিতভাৱে পানী দিব লাগে। প্ৰিয় দৰ্শক, 2025 চনৰ আগষ্ট মাহটো মেষ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে এক উত্তম মাহ বুলি প্ৰমাণিত হ'ব পাৰে যদিহে আপুনি অনুশাসন আৰু কৌশলৰ সৈতে কাম কৰে। প্ৰেম, কেৰিয়াৰ, শিক্ষা আৰু ধন প্ৰতিটো ক্ষেত্ৰতে প্ৰগতিৰ দুৱাৰ খোল খাব পাৰে। আপুনি আপোনাৰ প্ৰচেষ্টাত সামঞ্জস্যপূৰ্ণ হওক, ভাগ্যই আপোনাৰ অনুকূল হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আপুনি বিচাৰে আমি প্ৰতি মাহে আপোনাৰ ৰাশিৰ বিশেষ ৰাশিফল এনেদৰে লৈ আহিম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।